নমস্কাৰ জয় হিন্দ সকলোকে মিণ্টু ভাই 09 ইউটিউব চেনেললৈ যিসকল ল'ৰা ছোৱালী 2025 চনত আপোনালোকে এছএছচি এমটিএছ আৰু আপোনালোকে হাবিলদাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে এটা বহুত ভাল খবৰ আছে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে এতিয়া বৰ্তমান আপোনালোকৰ যিখিনি এছএছচি এমটিএছ নন টেকনিক্যাল পোষ্ট আছিলে আৰু লগতে হাবিলদাৰ পোষ্ট আছিলে প্ৰায় আপোনালোকৰ পোষ্ট আছিলে পোষ্টখিনিৰ সম্পূৰ্ণভাৱে আপোনালোকৰ ৰিটাৰ্ণ এক্সামৰ কাৰণে আপোনালোকৰ ডেট সম্পূৰ্ণভাৱে মুকলি কৰি দিয়া হৈ গ'ল আৰু এতিয়া আপোনালোকৰ যেহেতু আপোনালোকৰ এক্সাম ডেটটো মুকলি হৈ গ'ল আৰু আপোনালোকে এডমিট কাৰ্ডখন আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন কেতিয়াৰ পৰা আপোনালোকে উলাই ল'ব পাৰিব কেতিয়া আপোনালোকক ৰিলিজ কৰি দিব সকলোবোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আজি আমি শিকিবলৈ চেষ্টা কৰিম বা জানিবলৈ চেষ্টা কৰিম আৰু লগতে বহুতখিনি ল'ৰা ছোৱালী এতিয়ালৈকে নাজানে যে এমটিএছ পোষ্টখিনি যেতিয়া আপোনালোকৰ ৰিটাৰ্ণ এক্সাম আপোনালোকে কোৱালিফাইড কৰিব তাৰ নেক্সট ষ্টেপটো আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড কিমানখিনি ৰানিং কৰিব লাগিব কি প্ৰচেছিং হয় কিমান টাইম দিয়ে সকলোবোৰ আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আমি জানিবলৈ চেষ্টা কৰিম গতিকে এতিয়া বলক মই স্ক্ৰীন ৰেকৰ্ডিংটো দেখাই দিছোঁ আপোনালোকৰ এডভাৰটাইজমেণ্টটো আপোনালোকক মই দেখাই দিম কিমানখিনি পোষ্ট আছিলে ইয়াৰে আপোনালোকৰ কি ৰিকুৱাৰমেণ্ট আছে আপোনালোকৰ ৰিটাৰ্ণ এক্সামৰ কাৰণে বা ৰিটাৰ্ণ এক্সামৰ পিছৰখিনি নেক্সট ষ্টেপখিনি সকলোবোৰ আমি জানিম গতিকে বলক এতিয়া স্ক্ৰীন ৰেকৰ্ডিংটো আমি অলপ চাই লওঁ আমি ইয়াৰ মেইন ইম্পৰ্টেণ্ট কথাবোৰ জানিম হয়তো বহুত ল'ৰা ছোৱালীয়ে পাহৰি যাব পাৰে যেহেতু আপোনালোকে নিশ্চয় দেখিব পাৰিছে ষ্টাফ সিলেকশ্যন কমিশ্যন এছএছচি এমটিএছ এডমিট কাৰ্ড 2026 ঠিক আছে এইটো এপ্লাই হৈছিলে আপোনালোকৰ এতিয়া বহুতৰে কনফিউজ হৈ থাকিব পাৰে কেতিয়া এপ্লাই কৰিছিলোঁ কোন সময়ত এপ্লাই বহুতে পাহৰি যায় সেইকাৰণে মই আকৌ এবাৰ আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ এইটো হৈছিলে আপোনালোকৰ আমাৰ এপ্লাই হৈছিলে আমাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে এইটো 26 জুনৰ পৰা 2025 জুনৰ পৰা 2025ৰ পৰা এপ্লাই হৈছিলে আৰু ইয়াৰ এপ্লাই লাষ্ট ডেট আছিলে আপোনালোকৰ 24 জুলাই 2025 ঠিক আছে ইয়াৰ লাষ্ট ডেট আছিলে 24 জুলাই 2025 আৰু এই এতিয়া আমি মেইন কথাটো হৈ গ'ল আমাৰ এতিয়া এক্সামটো এতিয়া কেতিয়া হ'ব এতিয়া আমাৰ এক্সামটো ইয়াতে লিখা মতে চাওক আমাৰ এক্সামটো হৈছে আমাৰ এক্সামটো হ'ব এক্সাম ডেট 4 তাৰিখৰ পৰা আমাৰ এক্সাম হ'ব 4 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈকে এক্সাম হ'ব আৰু আপোনালোকৰ ইয়াতে এডমিট কাৰ্ডটো কেতিয়া দিব আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকৰ ইয়াতে লিখিছে চাওক 4 days বিফৰ এক্সাম মানে আপোনালোকক 4 দিন আগত এক্সামৰ 4 দিন আগত আপোনালোকৰ এইটো কি কয় আপোনালোকৰ এডমিট কাৰ্ডটো দি দিব আপোনালোকৰ অৰ্থাৎ যদি 4 তাৰিখে যদি আপোনালোকৰ এক্সাম হয় তেনেহ'লে আপোনালোকে 1 ফেব্ৰুৱাৰীত আপোনালোকে পাই যাব আপোনালোকৰ এডমিট কাৰ্ডসমূহ অৰ্থাৎ আপোনালোকে 1 ফেব্ৰুৱাৰী দিনাখন আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ডসমূহ আৰু ইয়াতে যদি আমি চাবলৈ যাওঁ ইয়াতে আছিলে আপোনালোকৰ পোষ্টখিনি আছিলে আপোনালোকৰ চাওক 7,948টা পোষ্ট আছিলে আৰু আপোনালোকৰ ইয়াতে এছএছচি যোনখিনি আপোনালোকৰ এতিয়া মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ আপোনালোকৰ এমটিএছৰ পোষ্টখিনি আছিলে আপোনালোকৰ ইয়াতে পোষ্ট আছিলে 6,810টা পোষ্ট আছিলে আৰু আপোনালোকৰ হাৱালদাৰৰ কাৰণে পোষ্ট আছিলে আপোনালোকৰ 1138টা পোষ্ট আছিলে 1138টা পোষ্ট আছিলে আৰু এতিয়া আপোনালোকৰ ইয়াতে এক্সামখিনি হ'ব আপোনালোকে এইখিনি গম পাইছে কি আপোনালোকৰ 90 মিনিটৰ এক্সাম হ'ব 90 মিনিটৰ এক্সামত আপোনালোকে ভালকৈ দিবলৈ চেষ্টা কৰিব তাৰপিছতে আপোনালোকৰ ইয়াত চাওক ইয়াতে যিখিনি আপোনালোকৰ এক্সামৰ পিছত আপোনালোকৰ ফিজিকেল হ'ব ফিজিকেলটো ৱাকিং দিছে সেইটো হৈছে আপোনালোকে 15 মিনিট টাইম দিছে মেলৰ কাৰণে 15 মিনিট টাইম আপোনালোকে 15 মিনিট টাইম পাব 1600 মিটাৰত খোজকাঢ়ি দৌৰে আপুনি খোজকাঢ়ি কিনে সোমাই আপুনি বা আপুনি শ্ল' ৰানিং কৰি কিনে সোমাই আপোনাৰ কথা আৰু ফেমিলিৰ কাৰণে আপোনালোকৰ 1 কিলোমিটাৰত 20 মিনিট টাইম দিছে ফিমেলৰ কাৰণে আৰু আপোনালোকে চাইকেলিং কৰিব লাগিব ইয়াতে আপোনালোকে চাইকেলিং কৰিব লাগিব মেলকেইটাই চাইকেলিং কৰিব লাগিব 8 কিলোমিটাৰ 30 মিনিটত আৰামছে 8 কিলোমিটাৰ আপোনালোকে চাইকেল চলাব লাগিব আৰু ফিমেলখিনিয়ে 3 কিলোমিটাৰ চলাব লাগিব 25 মিনিটত ঠিক আছে আৰু বাকীখিনিতো আপোনালোকে গম পায় এইখিনি হাইট বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ এক্সামটো 4 তাৰিখৰ পৰা 15 তাৰিখলৈকে হ'ব ফেব্ৰুৱাৰীত গতিকে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰা শুৰু কৰি দিয়ক আৰু যিখিনি আপোনালোকে পঢ়িছে সেইখিনি আকৌ ৰিভাইজ কৰিবলৈ চেষ্টা কৰক এতিয়া ভালকৈ এক্সাম দিব সকলোকে আমাৰ ফালৰ পৰা বহুত আশা ৰাখিলোঁ আমি যাতে সকলোৰে এক্সাম ভাল হয় আৰু আপোনালোকে বহুতখিনি ইয়াৰ পৰা কথাখিনি গম পালে যে আপোনালোকৰ নেক্সট ষ্টেপখিনিও কি হ'ব
গতিকে SSC জিডিৰ যিসকল 2025ত এপ্লাই হৈছিলে সেইসকলৰো আপোনালোকৰ ডেট আহি গ'ল ইয়াৰ নেক্সট ভিডিঅ'ত আমি এইখিনি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব এনে ধৰণৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিবলৈ গতিকে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সমাপ্ত কৰিছোঁ বাই বাই সকলোকে লগ পাম নেক্সট ভিডিঅ'ত জয় আই অসম ধন্যবাদ